স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। এতিয়া মই ৰাতিৰ ভাত খাবা লৈছো আৰু আজি ৰাতি ভাতত বনাই লৈছো কণটেলৰ চালৰ ভাত আৰু ৰৌ মাছ আৰু আলু এই বিলাহী ফুলকবি এইগিলা খতে কেম্বা লগা হৈছে। সেইকাৰণে অকল আলু নতুন আলু বইল কৰি কিনে সানি পিনে বনাইছো। ধুনীয়া সোৱাদ হৈছে আজি আঞ্জাখন। আৰু পিনে নহয় সালাদ অলপ বনাই লৈছো। সালাদৰ লগত বিট, গাজৰ, পিঁয়াজ, পাতকবি এইখিনি দি সালাদ বনাই লৈছো। আৰু আনপিনে নহয় সেই কৰছো এই ডাঙৰ মাছ 2 টুকুৰ 2 পিচ আনছো। আনি পেলাই কাটা গিলা বাছিছো। বাছি কিনে তাতে জ্বালা, নিমখ, খাৰ সেইখিনি সানি কিনে অলপ পানীও দিছো। খাই পেলাই বহুত ভাল লাগছে। ইনকে যদি খাই পোৱা না খাই চাবচোন। আজি না কণটেলৰ চাল বনাই লৈছো। বহুত ভাল লাগছে। আগৰ দিনৰ সেই পৰিমৰা কণটেলৰ চাল নাই, ধুনীয়া আজিকালি।